সব তামোল পাণ এইটো লগাই গৈছে মানে তেতিয়া বস্তুটো এইটো কপৌ ফুল তাৰপৰা এইটো হ'ল মানে এইটো কপৌ ফুল এইটো তামোল এইটো এটা বেলেগ এইবিলাক ফুলা নাই নহয় ফুলবিলাক এইটো বেলেগ ফুলা এইটো ফুলা নাই এটা দেৰিকৈ ফুলিব বস্তু আপুনি কৈছেতো এইটো নহয় এইটো লগত এইটো নিমিলে এইটো হ'ল পাতে অলপ পাতৰ লগত ফুলিব নবাইল এইটো এই গছজোপাৰ ওপৰত কওকচোন কি এই গছজোপা ফায়াৰ ষ্টাংকা বুলি এইটো মানে মাটিত হয় ইয়াৰ পৰা মানে গছটো কাটি পেলাই যদি মানে এই গুটিবিলাক আছে তো গুটিৰ পৰা পাউডাৰটো ওলাই ইয়াৰ পৰা পুলি হয় আপোনাক দেখাই দিম আপুনি চাই লওক এইটো এটা বেলেগ সুধি লওক মোৰ নাম শ্ৰী টংকেশ্বৰ গগৈ মোৰ ঘৰ নন্দীপামত ধেমাজি টাউনৰ ৫ নং ৱাৰ্ডত এইটো 1982 চনৰ পৰা মই কৰি আছোঁ এইটো অকৃত তো মই এনেকৈ প্ৰেৰণা পালোঁ যে এই বস্তুটো আমাৰ বেলেগ ফুলৰ লগত নিমিলে আৰু ২ নম্বৰ কথা হ'ল কি এই বস্তুটো ইতিমধ্যে লুপ্ত হৈছে সেইকাৰণে ইয়াৰ প্ৰতি বহুত মোৰ মানে প্ৰেৰণাটো আহি গৈছে আৰু মানে বস্তুটো ৰাখিব লাগিব মনত এতিয়া ইয়াৰ সংৰক্ষণৰ কাৰণে প্ৰথম কথা হ'ল মই তামোল গছত লগাইছোঁ আৰু দ্বিতীয় কথা হ'ল ইয়াক মই ঢেকীয়া মুহাত লগাইছোঁ ইয়াত প্ৰায় মোৰ 130 বিধমান আছে তাৰে সকলোবিলাক নাম মই নাজানো কেইটামান মই নাম ইতিমধ্যে কৈ দিছোঁ টেংকষ্টেলিছ ৰজিয়া ডেণ্ড্ৰবিয়াম নবাইল ডেণ্ড্ৰবিয়াম লিটিল ফিলিয়াম ফায়াৰ ষ্টাংকাভেলি সেইটো তাৰমানে মাটিত ফুলা কপৌ ফুলো আছে মানে ইয়াত বিহুততো এই মাহত এবাৰ ফুলটো ফুলাটো অলপমান লেট হৈছে যিটো নেকি ফুল অলপ আগতে ফুলে এবাৰ কিন্তু অলপমান দেৰিকৈ ফুলিছে সেইকাৰণে এবাৰ প্ৰায় এতিয়া অলপ কমেই ফুলিছে এতিয়া 50%ই ফুলিছে আৰু 100% ফুলিবলৈ আৰু ধৰি লওক 5-10 দিন লাগি যাব ফুল মোৰ এতিয়া ধৰি লওক য'ত বিহু মেলা হয় বিহু মেলাত নাচনি আনে আৰু কিছু মানুহে ধৰি লওক এতিয়া ইয়াৰ পৰা অৰ্কিড 2-1 জোপা নি গছত লগাবলৈ শিকিছে যেনেকৈ ধৰি লওক শিৱসাগৰ যোৰহাট ডিব্ৰুগড় এইফালে গুৱাহাটীলৈকে গৈছে এই কামটোৰ লগত কৰিতো খুবেই ভাল লাগিছে কাৰণ মানে এইটো বস্তু প্ৰকৃতিৰ লগত লাগি থকা বস্তু ইয়াত কোনো মানে বেমেজালি কথা নাই এই ফুল ৰুলে ভাল হয় আৰু দেখিবলৈও ধুনীয়া হয় ইয়াৰ পৰা পইচাও পোৱা যায় ইয়াৰ এপাহ ফুল বিক্ৰী কৰি প্ৰায় 50 টকা আজিকালিতো 100 টকাৰ তলত নাপায় ফুল এইবোৰ ফুল প্ৰায় মানে মোৰ পৰা প্ৰায় বহুত নাচনি নিয়ে বহাগ মাহত প্ৰায় মই 10,000 মান টকা পাই যাওঁ এইটো ফুলত বিহু বাহিৰেও আজিকালি মানুহবিলাক ইণ্টাৰেষ্টেড হৈছে চাহিদা হৈছে মানে প্ৰত্যেকে ঘৰে লগাবলৈ শিকিছে আৰু লগাইছে আৰু মানে বেলেগ দূৰৰ পৰা মানুহ আহি ধৰি লওক শিৱসাগৰ যোৰহাট ডিব্ৰুগড় তিনিচুকীয়া এফালৰ পৰা মানুহ আহি ইয়াত নিছে এই কামত প্ৰায় ঘৰৰ সকলো মেম্বাৰে সহায় কৰে কাৰণ সিহঁতেও এইবিলাকত মই নাথাকিলে ধৰি লওক পোক লাগিলে বা পানী দুনিয়া বেছি খৰাং হ'লে পানী চানী অলপ দিয়াত সহায় কৰে আৰু সিহঁতেও গছৰ পৰা এৰাই গ'লে আকৌ লগাই দিয়ে ঘৰখনত যেতিয়া নেকি ফুলখিনি থাকে সকলোৱে মানে আমি সহযোগ কৰোঁ আৰু ভাল লাগে মনটো আমাৰ ঘৰৰ পৰা ওলাই যাবলৈ মনেই নাযায় কপৌ ফুল নিবলৈ মানে হেৰি কি বোলে জোনাই পৰ্যন্ত ছোৱালী আহে জোনাই ধৰি লওক লখিমপুৰৰ পৰাও আহে এনেকৈ মানে বিভিন্ন ধৰণৰ পৰা আহে আৰু কিছুমানক সুধিবলৈ পাহৰি যাওঁ যে সেইকাৰণে মানে ইমান ক'ব নোৱাৰোঁ আৰু জনাখিনি মানে সুধি থাকোঁ